জল জীৱন মিছন দেশৰ প্ৰতিজন নাগৰিকে বিশুদ্ধ খোৱা পানী পাব পৰাকৈ এখন সুন্দৰ আঁচনি কিন্তু ভালুকৰ হাঙিত পৰিণত হৈছে এই আঁচনিখন মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ সাফলুটিং গাঁও পঞ্চায়তৰ অন্তৰ্গত গড়কাষৰীয়া পানী যোগান আঁচনিত আৰু ক'ব লাগিব প্ৰায় 2 বছৰৰ পূৰ্বে এই পানী যোগান আঁচনিখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও আজি কুপতি হৈ নুঠিল আঁচনিখনৰ বহু অংশত আচলতে কাম আধা কৰাকৈ ঠিকাদাৰ এৰিলে যাৰ পৰিপ্ৰেক্ষিতত গড়কাষৰীয়া সাফলুটিং কৈবত্য গাঁও মলসুবচা আৰু খনিকৰ গাঁৱৰ প্ৰায় 4খন গাঁৱৰ ৰাইজে খোৱা পানীৰ পৰা বঞ্চিত সমান্তৰালভাৱে ঠিকাদাৰী গোষ্ঠীয়ে ইয়াৰ যিসমূহ পাইপ সংস্থাপিত কৰিছিল সেই পাইপসমূহ কিন্তু আধাখনীয়াকৈ কাম কৰাৰ বাবে এতিয়া বিপদত পৰিছে বহু পথচাৰী সামগ্ৰিক পৰিৱেশ মই সতীৰ্থ কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাম প্ৰায় 2 বছৰৰ পূৰ্বে এনেদৰে এই আঁচনিখনৰ কাম আৰম্ভ কৰিছিল ইয়াৰ সমান্তৰালভাৱে আচলতে যিকেইখন আঁচনি কাম কৰা হৈছিল সেইকেইখন আঁচনি সম্পূৰ্ণ হৈছে আৰু তাৰ আচলতে উপভোক্তাই বৰ্তমান পানী পাবলৈ সক্ষম হৈছে অতি পৰিতাপৰ বিষয় 2 বছৰৰ পূৰ্বেই সাফলুটিং গাঁও পঞ্চায়তৰ অন্তৰ্গত এই গড়কাষৰীয়া পানী যোগান আঁচনিখন আৰম্ভ কৰা হৈছিল যদিও এইখনৰ কিন্তু যিসকল আচলতে উপভোক্তা আছে পানী পাবলৈ সক্ষম হোৱা নাই পানী পোৱাটো দূৰৰে কথা ইয়াৰ আচলতে যিসমূহ নিৰ্মাণ কাৰ্য কৰিছিল সেই নিৰ্মাণ কাৰ্যসমূহ আধাতে এৰি থৈ গৈছে যাৰ ফলত বহু অংশত খেলুৱৈ ধৰিছে আৰু নষ্ট হৈ যাবলৈ ধৰিছে ইয়াৰ সামগ্ৰীসমূহ মোৰ লগত ইয়াৰ এগৰাকী ভুক্তভোগী আছে কি ক'ব প্ৰায় 2 বছৰ পূৰ্বে এই আঁচনিখনৰ কাম আৰম্ভ কৰিছিল কিন্তু আজি কুপতি ইয়াৰ পানী নাপালে পানী পোৱাই নাই আজিলৈকে পানী পাবলগীয়া ছেপ্টেম্বৰ মাহৰ পৰা কাম আৰম্ভ কৰাই নাই কি ক'ব কেনেকুৱা ধৰণৰ অসুবিধা পাইপ জানো তাহাঁতে ঠিকাদাৰে গম পায় কি কৰিছে পাইপটো পুতি পেলাই তাতে গোটেই হেৰি হৈ থাকিলে গোটেই আধা হৈ ৰাখিলে ঘৰ আধা কৰা কৰিলে তাৰপিছতে মাটি আধা হোৱা হ'ল একো কৰাই নাই মাঘ ফাগুন গুচি গ'ল আকৌ এতিয়া 24 চনো এদায় হ'ব হ'ল 23 মানুহ পৰি এক্সিডেণ্ট হৈছে ঠিকাদাৰ এটা আহে আৰু গুচি যায় কি কয় ঠিকাদাৰে একো নকয় গাড়ীখন লৈ চাই আৰু আকৌ গুচি যায় পাক এটা মাৰি পেলাই নিশ্চিতভাৱে আচলতে যিসমূহ পাইপ তেওঁলোকে সংস্থাপিত কৰিছিলে মানুহৰ ঘৰত পানী সৰবৰাহৰ বাবে সেই পাইপসমূহৰ কামো আধা কৰা হৈ পৰিছে আৰু পথৰ কাষতে আচলতে গাঁত তেওঁলোকে খান্দি থৈছে যাৰ পৰিপ্ৰেক্ষিতত সৰু সুৰা দুৰ্ঘটনা হোৱাও দেখা গৈছে অন্য এজন যুৱক আছে কি ক'ব পানী যোগান আঁচনিখন প্ৰায় 2 বছৰৰ পূৰ্বেই নিৰ্মাণৰ কাম হাতত লৈছিল ইয়াৰ লগত যিসমূহ পানী যোগান আঁচনি কাম হাতত লোৱা হৈছে তাৰ উপভোক্তাই কিন্তু পানী পাবলৈ সক্ষম হ'ল আজি কুপতি 4খন গাঁৱৰ ৰাইজ কিন্তু বঞ্চিত হৈ গ'ল হয় আমি পানী পোৱা নাই বাকী যিকেইটা কাম কৰিছিলে তেওঁ সম্পূৰ্ণ কৰিলে কিন্তু আমাৰ কামটোহে আধৰুৱা কৰি থৈ দিছে তাৰপিছত যিসকল পানীৰ কাৰণে আমাৰ পাইপ পুতিছিলে পাইপবোৰ আপোনালোকে দেখিব টাৰ্ণিঙে পাইপবোৰ উলিয়াই থৈ দিছে নামঘৰ মুখত থৈছে গাড়ী এখন আহিবলৈ দিগদাৰ হৈছে স্কুলৰ ল'ৰা ছোৱালী আহিবলৈ দিগদাৰ হৈছে হয়তো ল'ৰা ছোৱালী কেনেবাকৈ 2-এটা কোৱাও শুনিছোঁ গাড়ী নিবলৈ অশান্তি হৈছে সেইবোৰ কৰিছে এইটো আমি ক'বলৈ গ'লে এতিয়া কণ্ট্ৰেক্টৰ এইটো গাফিলতি বুলি ক'ব লাগিব তেওঁ আহক আমাৰ সোনকালে কামটো কৰি দিয়ক ৰাইজে সেইটোকে বিচাৰে এতিয়া ক'ৰ পানী খায় আপোনালোকে এতিয়া আমিতো ক'ৰ পানী খাম মানে পানী এতিয়া আমাৰ নিজেও পানী মানুহৰ টনা আজোৱা হৈছে ইঘৰ পানীয়ে সিঘৰ পানী নিবলগীয়া হৈছে তেনেকুৱাবোৰ হৈ আছে পুখুৰী পানী ফিল্টাৰ কৰিবলগীয়া হৈছে মটৰৰ কথাটো কি ক'ব কাৰেণ্টটো বৰকৈ নাথাকে কি জনাব চৰকাৰ বা ইয়াৰ বিভাগীয় কৰ্তৃপক্ষক কি জনাব কৰ্তৃপক্ষই কথাটো ভালকৈ বিবেচনা কৰি চাওক যদি কৰ্তৃপক্ষই যদি ভালকৈ বিবেচনা কৰি যদি আমাৰ কামটো সম্পূৰ্ণ কৰিব নোৱাৰে তেতিয়া আমি আকৌ বেলেগ ব্যৱস্থা ল'ম বুলি আমি সকলোৱে একমত হ'ম নিশ্চিতভাৱে আচলতে ঠিকাদাৰৰ হেমাহিৰ বাবেই এনেদৰেই এই সাফলুটিং গাঁও পঞ্চায়তৰ অন্তৰ্গত 4খন গাঁৱৰ ৰাইজে কিন্তু বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ পৰিছে আৰু সমান্তৰালভাৱে ঠিকাদাৰে যি আধা কৰা কাম কৰিলে এই পাইপসমূহ সংস্থাপনৰ ক্ষেত্ৰত যেনেধৰণে আচলতে আধাতে এৰিলে তাৰ পৰিপ্ৰেক্ষিতত আচলতে ইয়াৰ পথচাৰীৰো দুৰ্ভোগ ভুগিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে